আৰু অপাৰেশ্যন কৰি কেনেকুৱা মানে অপাৰেশ্যনৰ অভিজ্ঞতাটো কোৱাচোন। এই অপাৰেশ্যনত ফুল এনাস্থেচিয়া দিয়া নহয়, একো গমেই নাপায়। খালি এতিয়া অকণ বিষটো আছে আৰু 4টা ফুটা হৈ আছে, নাড়ী দুটাই ইয়াত এটা অকণ ফুলি আছে দোকানৰ ক্ষেত্ৰত। আৰু পেইনটো কেনেকুৱা? পেইন বেছি নেকি? কমেই, ইমান বেছি। অপেন চাৰ্জাৰীতকৈ ভাল? ভাল, বহুত ভাল। বেটা যেতিয়া জন্ম হৈছিলে তেতিয়াও বহুত দুখ পাইছিলোঁ, মানে বহুত বিষাইছিলে মোৰ ছেকেণ্ড ডে। আজিতো কালিতো মই কিমান 4 ঘণ্টাৰ পিছত ধুনীয়াকৈ উঠি বহিলোৱে। বহুত ভাল লেপ্ৰস্কপি কৰিলে মানে অপেন চাৰ্জাৰীতকৈ। আৰু এতিয়া ঘৰলৈ যাম, যোনে যোনে মোক উইচ কৰিছে বহুত বহুত থেংক ইউ। বহুত শুভাকাংক্ষী আহিছে মোৰ লগৰ চবৰ চব তোমাৰ লগৰ, সেইটো কাৰণে বহুত মনটো ভাল লাগিছে। ইমান ভাল পোৱা মানুহ যে মোক আছে। সময়টো ধুনীয়াকৈ গ'ল আমাৰ। সময়টো ধুনীয়াকৈ গ'ল, ঘৰৰ মানুহখিনিতো আছেই। আৰু ভাল লাগিলে, অপাৰেশ্যন কৰিলোঁ যে নালাগিলে। আৰু 5 দিন 6 দিনৰ ভিতৰত মানে আৰু ধৰক 10 দিনৰ ভিতৰত সুস্থ হৈ যাম, ধুনীয়াকৈ ফুৰিবলৈ পৰা হৈ যাম। তাৰপৰা ডে টু ডে লাইফৰ ব্লগবিলাক দি যাম।